Hello everyone, good evening. আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আজি এজন ক্লায়েণ্ট লগ কৰিলোঁ। তেখেতক মই ক'লোঁ আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চ লওক। তেখেতে ডাইৰেক্টলি মোক ক'লে নাই মোৰ বহুত ইনভেষ্টমেণ্ট কৰা আছে, হেল্থ ইঞ্চুৰেঞ্চ কিয় লাগে। তেতিয়া মই তেখেতক বুজাব চেষ্টা কৰিলোঁ যে হেল্থ ইঞ্চুৰেঞ্চটো আপুনি যদি আজি নকৰে এটা নেক্সট জেনেৰেশ্যন আপোনাৰ বৰবাদ হৈ যাব পাৰে। তেখেতে ক'লে কেনেকৈ, এইটোতো পচিবল নহয়। তে মই ক'লোঁ তেখেতক ছাপ'জ আজি তেখেতে এজন নিজৰ ল'ৰা বা ছোৱালীজনীৰ বিয়াৰ কাৰণে বা পঢ়াৰ কাৰণে এটা XYZ এমাউণ্ট জমাই আছে, গাঁঠিৰ ধন একদম বহুত কষ্টকৈ জমা কৰি আছে গৈ আছে। ছাডেনলি 5 বছৰ 6 বছৰ 10 বছৰ পিছত যদি কিবা এটা বেমাৰ আহে আৰু সেই পাৰপাছটোৰ কাৰণে ধৰা পইচাটো যদি বেমাৰত দিব লগা হয়, সেই সময়ত যিখিনি পইচাৰ দৰকাৰ হ'ব সেইখিনি যদি ইউটিলাইজ নহয় সেই ল'ৰা বা ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে, তেতিয়াহ'লে তেখেতৰ শিক্ষাতে হওক বা যিহতেই হওক গোটেইখিনিতে আপোনাৰ প্ৰব্লেম পৰিব পাৰে। যাৰ কাৰণে সেই নেক্সট জেনেৰেশ্যনটো প্ৰব্লেম পাব, য'ত আপোনাৰ যদি যিখিনি শিক্ষা পাব লগা আছিল বা যিখিনি ধৰণৰ ব্যৱস্থা তেখেতে সেই সময়ত লাগিছিল সেইখিনি যদি নাপায়, তেতিয়াহ'লে তেখেতৰ নেক্সট জেনেৰেশ্যনৰ যিখিনি চলিবৰ কাৰণে প্ৰব্লেম হ'ব, সেইটো কিন্তু এটা সামান্য ডিচিশ্যনৰ কাৰণে হ'ব, যিটো হ'ল হেল্থ ইঞ্চুৰেঞ্চটো নোলোৱা। আৰু হেল্থ ইঞ্চুৰেঞ্চটো এনেকুৱা নহয় আপুনি যে যেতিয়া বেমাৰ হ'ব তেতিয়াহে আপোনাক কোম্পানী দিব। সুস্থ থাকোঁতে হেল্থ ইঞ্চুৰেঞ্চ পাব। বিকজ এটা কথা আছে, পিপল ডিক্লাইন ইঞ্চুৰেঞ্চ বিকজ দে আৰ হেল্ডি, ইঞ্চুৰেঞ্চ ডিক্লাইন পিপল হুৱেন দে আৰ চিক। তো কথাটো তাতে এনেকৈ গম পোৱা যায় যে মানুহে তেতিয়ালৈ বুজিব চেষ্টা নকৰে বা নুবুজে যে যেতিয়া মোক দৰকাৰ হ'ব লগালগেই তাৰ পৰা মই কভাৰেজ ল'ব নোৱাৰোঁ। তাত নিশ্চয় কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব। 1 মাহত কোনকেইটা বেমাৰ পায়, 1 মাহ পিছত কোনকেইটা বেমাৰ কভাৰেজ কৰে, 2 ইয়াৰ্ছ পিছত কোনকেইটা বেমাৰ কভাৰ কৰে। তো এটা সম্পূৰ্ণ এটা চেপ্টাৰ আছে যিটো আপুনি একেদিনাই পঢ়ি বা কোনো আপোনাক বুজাই শেষ কৰিব নোৱাৰে। আজি মোৰ 8 বছৰ হ'ল, তথাপিও কিছুমান নতুন নতুন বস্তু আমি শিকি থাকোঁ। প্ৰায় আমাৰ মিটিঙত বুজাই থাকে যে এইটো আহিছে সেইটো আহিছে, তেনেকৈ হয় এনেকৈ হয়। থেংক ইউ।